এজন নহয় দুজন নহয় নগাঁৱত একেলগে ৩৩ অভিযুক্তক গ্ৰেপ্তাৰ ইয়াৰে ২৭টা ড্ৰাগছ সৰবৰাহকাৰী ৬টা চাইবাৰ অপৰাধী অভিযুক্তৰে ভৰিছে নগাঁৱৰ সদৰ থানা অসামাজিক কাৰ্যকলাপেৰে নগাঁও অপৰাধৰ ৰম্যভূমি কৰি তুলিছে একাংশ লোকে ড্ৰাগছ সৰবৰাহ চুৰি চাইবাৰ অপৰাধকে ধৰি বিভিন্ন অপৰাধজনিত কাৰ্যৰ সৈতে জড়িত হৈ পৰিছে নগাঁৱৰ বহু লোক অৱশেষত শনিবাৰে অভিযুক্ত অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চলালে মাৰাথন অভিযান এই অভিযানত ৬গৰাকী চাইবাৰ অপৰাধীসহ মুঠ ৩৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এই অভিযুক্তসকল ড্ৰাগছ সৰবৰাহৰ লগত চুৰি কাৰ্যতো লিপ্ত থকা বুলি সদৰি কৰে নগাঁও অপৰাধ শাখা অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়াই যোৱা পৰহি আমাৰ ইয়াত এটা NDPS কেছ হৈছিলে 782/24 কেছ সেই কেছটোৰ কমখেদি আমি আজি নগাঁও সদৰ থানা এৰিয়াৰ যিমানকেইখন আউটপোষ্ট আছে থানা এৰিয়া আছে তাতে এটা অপাৰেশ্যন চলাই ২৭জনকে ড্ৰাগছ পেডলাৰ আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক এতিয়া আমি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছোঁ আৰু এইটো আমাৰ কঠীয়াতলী ননৈ তাৰপিছত হৈবৰগাঁও এৰিয়া ইটাচালি এৰিয়া নগাঁও সদৰ এৰিয়া টাউন ব্ৰাঞ্চৰ আণ্ডাৰ যিখিনি এৰিয়া পৰে সেই গোটেইবিলাক এৰিয়া মিলাই পেলাই আমি ২৭জনকে ড্ৰাগছ পেডলাৰ ধৰিছোঁ আৰু আপোনালোকে সকলোৱে গম পায় যে ড্ৰাগছ পেডেলিঙৰ লগত সমান্তৰালকৈ এইসকল মানুহ খুব চুৰি কাৰ্যতো জড়িত কাৰণ যিসকল মানুহ ড্ৰাগছক্ত হয় তেওঁলোকে ডেইলি ড্ৰাগছটো ল'বৰ কাৰণে মানে চুৰিজাতীয় কাৰ্যত নিজকে লিপ্ত হয় গতিকে চুৰিটো আমি ৰিচেণ্টলি অলপ বহা দেখা পাইছিলোঁ গতিকে এইসকলৰ মূলত আমি এতিয়া কৰায়ত্ব কৰিছোঁ গতিকে এইটো এটা চুৰি কাৰ্য ৰোধ কৰাটো এটা মানে প্ৰভাৱ পেলাব আৰু এটা কেছ আছে এইটো এক্সিছ বেংকে এটা কেছ এটা দিছে সেই কেছটোৰ ভিত্তিত ভুৱা আইডেণ্টিটি কাৰ্ড আধাৰ কাৰ্ড বনাই পেলাই এক্সিছ বেংকৰ পৰা লোন লোৱা অপৰাধত আমি ৬জনকে চাইবাৰ অপৰাধী আমি গ্ৰেপ্তাৰ কৰিছোঁ এইটো বেচিকেলি ধিং আহোমগাঁও অঞ্চলৰ পৰা আমি ধিং আহোমগাঁও অঞ্চলত অলৰেডি পৰহি যিটো কেছ হৈছিলে তাতে ড্ৰাগছ পোৱা গৈছে আৰু তাৰে যিটো তেওঁলোকৰ ডাউন লিংক মানে যাক যাক তেওঁলোকে ছাপ্লাই দিয়ে সেই ছাপ্লাইসকলক আমি ধৰিছোঁ বা বজাৰ যি যি চলাই আমি তেওঁলোকক হয় নাম মানে আমি এতিয়া তেখেতসকলক কৰায়ত্ব কৰি আনিছোঁহে তেখেতসকলৰ এণ্টিচিডেণ্টবিলাক ভেৰিফাই কৰিছে ডকুমেণ্টখিনি ভেৰিফাই কৰি আছোঁ বেংকেও আমাক কিছুমান তথ্য দিছে সেইখিনি আমি মেটচিং কৰাৰ পাছতহে জনাম সেইখিনি এতিয়া ডিছক্ল'জ কৰিব পৰা নাযাব বেংকে ইনিচিয়েলি আমাক গোটেইখিনি তথ্যও দিয়া নাই অলপ এটা কমপ্লেইন এটা দিছে আৰু চিম্পল ইনপুট কিছুমান দিছে সেইখিনি ভিত্তিতহে আমি মানুহখিনি উঠাই দিম নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24